নমস্কাৰ লাৰ্নিং আসামৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আপোনালোকৰ বাবে লৈছো গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পৰীক্ষাৰ বাবে উপযোগী হোৱাকৈ কিছুমান এণ্টনিমছৰ কুৱেশ্যন আৰু এইসমূহ খুবেই ইম্পৰ্টেণ্ট আৰু মোষ্ট ৰিপিটেড কুৱেশ্যন হয়। ইয়াৰে আমি এটা সিৰিজ লৈছো, তাৰে ফাৰ্ষ্ট পাৰ্টটো আজি আপোনালোকৰ বাবে লৈছো। এইটো পাৰ্টত আমি কেইটামান কুৱেশ্যন এনসাৰ ডিসকাস কৰিম আৰু ভিডিঅ'টো খুব সোনকালে আমি ডিসকাস কৰি যাম। ইয়াতে আপোনালোকে উত্তৰসমূহ আগতীয়াকৈ দিবলৈ চেষ্টা কৰিব। আপোনালোকে চাব পাৰিছে নে নাই এনসাৰবোৰ আমাক কমেন্টত দিবলৈ চেষ্টা কৰিব কিমানটা উত্তৰ শুদ্ধ কৰিব পাৰিলে। ঠিক আছে, আৰু এইসমূহ কুৱেশ্যন প্ৰায় আসাম গভৰ্ণমেণ্টৰ যিসমূহ পৰীক্ষা হৈ থাকে তাত ৰিপিট হৈ থাকে, তাৰ পৰাই লোৱা হৈছে আৰু গুৱাহাটী হাইকোৰ্টৰ বাবে বিশেষকৈ এইখিনি ইম্পৰ্টেণ্ট হ'ব। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰা হওক আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু পিডিএফটো যদি লাগে আমাৰ টেলিগ্ৰাম চেনেলত আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ঠিক আছে, প্ৰথমটো দিছে সিলেক্ট দ্য মোষ্ট এপ্ৰপ্ৰিয়েট এণ্টনিম অফ দ্য গিভেন ৱৰ্ড ব্লাণ্ট। ব্লাণ্ট এই ৱৰ্ডটোৰ এণ্টনিম বিচাৰিব দিছে। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ব্লাণ্টৰ অপজিট হ'ব শাৰ্প। ঠিক আছে, মই খৰকৈ কৈ যাম, আপোনালোকে শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰিব। নেক্সটটো দিছে চুজ দ্য ৱৰ্ড ডেট ইজ অপজিট অফ নন চেলেণ্ট। নন চেলেণ্টৰ অপজিট কি হ'ব সুধিছে। অপশ্যন দিছে আনকনচাৰ্ণড, অপশ্যন বি দিছে কনচিডাৰেট, অপশ্যন চি দিছে এনেক্সিয়াছ আৰু অপশ্যন ডি দিছে এপেথেটিক। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, এনেক্সিয়াছ। ঠিক আছে, নেক্সট কুৱেশ্যনটোত দিছে চুজ দ্য ৱৰ্ড অপজিট ইন মিনিং টু একৰ্ড। একৰ্ডৰ অপজিট কি হ'ব সুধিছে। ইয়াতে অপশ্যন দিছে অপশ্যন এ ৱেলকাম, অপশ্যন বি ডিছএগ্ৰিমেণ্ট, অপশ্যন চি কনফৰ্মিটি আৰু অপশ্যন ডি দিছে হাৰমনি। ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ডিছএগ্ৰিমেণ্ট। ঠিক আছে, নেক্সট কুৱেশ্যনটোত দিছে চিলেক্ট দ্য এণ্টনিম অফ এবাণ্ডেণ্ট। এবাণ্ডেণ্টৰ এণ্টনিম সুধিছে। ইয়াতে অপশ্যন এ দিছে প্লেণ্টিফুল, অপশ্যন বি দিছে কপিয়াছ, অপশ্যন চি দিছে এম্পল আৰু অপশ্যন ডি দিছে স্কেৰ। ইয়াৰে শুদ্ধ উত্তৰ হ'ব এবাণ্ডেণ্টৰ অপজিট অপশ্যন ডি, স্কেৰ। ঠিক আছে, স্কেৰছটো মানে কম হোৱা বুজায় হয়নে। ঠিক আছে, নেক্সটটো দিছে হুইচ ৱৰ্ড ইজ অপজিট অফ কম্প্ৰাইজ। কম্প্ৰাইজৰ অপজিট কি হ'ব সুধিছে। ইয়াতে অপশ্যন দিছে এ কণ্টেইন, অপশ্যন বি দিছে ইনক্লুড, অপশ্যন চি দিছে কনচিষ্ট অফ আৰু অপশ্যন ডি দিছে এক্সক্লুড। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, এক্সক্লুড। ঠিক আছে, নেক্সট কুৱেশ্যনটো দিছে হুইচ ৱৰ্ড ইজ দ্য এণ্টনিম অফ স্পেট। স্পেটৰ এণ্টনিম সুধিছে। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন দিছে আপোনালোকৰ এ ফ্লাড, অপশ্যন বি দিছে ড্ৰট, অপশ্যন চি দিছে ফ্লাড, এইটো ছেইম অপশ্যন আহি গ'ল, অপশ্যন ডি দিছে ট্ৰিকল। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন স্পেটৰ বি, ড্ৰট। ঠিক আছে, নেক্সট কুৱেশ্যনটো দিছে চিলেক্ট দ্য মোষ্ট এপ্ৰপ্ৰিয়েট এণ্টনিম ফৰ টেডিয়াছ। টেডিয়াছৰ এণ্টনিম সুধিছে। অপশ্যন এ দিছে বৰিং, অপশ্যন বি দিছে মনোটনাছ, অপশ্যন চি দিছে টেডিয়াছ আৰু অপশ্যন ডি দিছে ইণ্টাৰেষ্টিং। তে শুদ্ধ উত্তৰ কি হ'ব। শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, ইণ্টাৰেষ্টিং হয়নে। অপশ্যনত আপোনাৰ কুৱেশ্যনটো আহিছে। নেক্সট কুৱেশ্যনটোত দিছে চুজ দ্য ৱৰ্ড ডেট ইজ দ্য মোষ্ট এপ্ৰপ্ৰিয়েট এণ্টনিম অফ দ্য ৱৰ্ড কোৰ্ছ। কোৰ্ছ এই ৱৰ্ডটোৰ এণ্টনিম সুধিছে। অপশ্যন এ দিছে ৱাইড, অপশ্যন বি গ্ৰেইনি, অপশ্যন চি স্মুথ আৰু অপশ্যন ডি আনপ্লিজেণ্ট। ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, স্মুথ। ঠিক আছে, নেক্সট কুৱেশ্যনটোত দিছে চিলেক্ট দ্য ৱৰ্ড ডেট ইজ দ্য মোষ্ট এপ্ৰপ্ৰিয়েট এণ্টনিম ফৰ দ্য ৱৰ্ড ৰিমৰ্ছ। ৰিমৰ্ছ এই ৱৰ্ডটোৰ এণ্টনিম সুধিছে। ইয়াতে অপশ্যন এ দিছে এম্পেথি, অপশ্যন বি দিছে চৰো, অপশ্যন চি দিছে ছেটিছফেকশ্যন আৰু অপশ্যন ডি দিছে ৰিগ্ৰেট। ৰিমৰ্ছ এই ৱৰ্ডটোৰ শুদ্ধ উত্তৰ হ'ব অপজিট হ'ব অপশ্যন চি, ছেটিছফেকশ্যন। ঠিক আছে, নেক্সট কুৱেশ্যনটো কি দিছে হুইচ ৱৰ্ড ইজ দ্য এণ্টনিম অফ মডেষ্ট। অপশ্যন এ দিছে হাম্বল, অপশ্যন বি দিছে কনচিটেড, অপশ্যন চি দিছে কোৱাইট আৰু অপশ্যন ডি দিছে চিম্পল। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, কনচিটেড টু ইয়াৰ শুদ্ধ উত্তৰ হ'ব। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওঁ। ইয়াত কৈছে চিলেক্ট দ্য মোষ্ট এপ্ৰপ্ৰিয়েট এণ্টনিম অফ দ্য ৱৰ্ড কুৱেণ্ট। কুৱেণ্ট ৱৰ্ডটোৰ এণ্টনিম সুধিছে। ইয়াতে অপশ্যন দিছে অপশ্যন এ ব্ৰিক্স, অপশ্যন বি দিছে ডিষ্টিংক্ট, অপশ্যন চি দিছে ৰিডিকুলাছ আৰু অপশ্যন ডি দিছে অৰ্ডিনাৰী। কুৱেণ্ট এই ৱৰ্ডটোৰ শুদ্ধ উত্তৰ কি হ'ব অপশ্যন ডি, অৰ্ডিনাৰী। ঠিক আছে,
নেক্সট টু চাওঁ ইয়াত কৈছে সিলেক্ট দ্য এন্টনিম অফ দ্য ৱৰ্ড গেডাৰ গেডাৰ ৱৰ্ডটোৰ এন্টনিম বিচাৰিছে অপশ্যন এ দিছে কনভাৰ্জ অপশ্যন বি দিছে ডিসপাৰ্স অপশ্যন সি দিছে ডিসেম্বল আৰু অপশ্যন ডি দিছে নান অফ দিস ঠিক আছে গেডাৰ ৱৰ্ডটোৰ এন্টনিম কি হ'ব অপশ্যন বি ডিসপাৰ্স ঠিক আছে নেক্সট কুৱেশ্যনটো দিছে which of the following words is an antonym of ferocious ferocious এই ৱৰ্ডটোৰ এন্টনিম কি হ'ব সুধিছে অপশ্যন এ দিছে fierce অপশ্যন বি দিছে violent অপশ্যন সি দিছে cunning অপশ্যন ডি দিছে gentle ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব অপশ্যন ডি gentle ঠিক আছে নেক্সট কুৱেশ্যনটো কি কৈছে select the word that means the opposite of abolish abolish-ৰ opposite কি হ'ব অপশ্যন এ দিছে erase অপশ্যন বি দিছে construct অপশ্যন সি দিছে retain অপশ্যন ডি দিছে invalidate ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি construct ঠিক আছে নেক্সট কুৱেশ্যনটো কৈছে select the most appropriate antonym of the word demolish demolish ৱৰ্ডটোৰ এন্টনিম সুধিছে ইয়াতে অপশ্যন এ দিছে dismantle অপশ্যন বি দিছে repair অপশ্যন সি দিছে construct আৰু অপশ্যন ডি দিছে criticize ঠিক আছে demolish ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব অপশ্যন বি repair ঠিক আছে নেক্সট কুৱেশ্যনটো কি দিছে choose the correct antonym for enormous enormous এই ৱৰ্ডটোৰ এন্টনিম বিচাৰিছে অপশ্যন এ দিছে gigantic অপশ্যন বি দিছে tiny অপশ্যন সি দিছে immense আৰু অপশ্যন ডি দিছে vast ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি tiny ঠিক আছে নেক্সট কুৱেশ্যনটো কৈছে which word is the opposite of gloomy gloomy এটো ৱৰ্ডৰ অপজিট কি হ'ব অপশ্যন এ দিছে dismal অপশ্যন বি দিছে bright অপশ্যন সি দিছে dull আৰু অপশ্যন ডি দিছে dark ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি bright ঠিক আছে নেক্সট কুৱেশ্যনটো দিছে choose the antonym of the word inference inference এই ৱৰ্ডটোৰ এন্টনিম সুধিছে অপশ্যন এ দিছে violate অপশ্যন বি দিছে absolve অপশ্যন সি দিছে respect আৰু অপশ্যন ডি দিছে permit ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি respect ঠিক আছে নেক্সট কুৱেশ্যনটো দিছে which word is the most appropriate antonym for persuade persuade এটো ৱৰ্ডৰ এন্টনিম আমাক কি হ'ব সুধিছে ইয়াতে অপশ্যন দিছে এ convince অপশ্যন বি দিছে discourage অপশ্যন সি দিছে impress আৰু অপশ্যন ডি দিছে deter ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি discourage ঠিক আছে discourage ইয়াৰ শুদ্ধ উত্তৰ হ'ব নেক্সট কুৱেশ্যনটো দিছে choose the word that is the opposite in meaning to genuine genuine এটো ৱৰ্ডৰ অপজিট কি হ'ব সুধিছে অপশ্যন এ দিছে authentic অপশ্যন বি দিছে spurious অপশ্যন সি দিছে real আৰু অপশ্যন ডি দিছে true ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব অপশ্যন বি spurious ঠিক আছে spurious টো ইয়াৰ কাৰণে শুদ্ধ উত্তৰ হ'ব নেক্সট কুৱেশ্যনত দিলে which word is the best antonym for audacity audacity এই ৱৰ্ডটোৰ এন্টনিম সুধিছে ইয়াতে অপশ্যন দিছে অপশ্যন এ boldness অপশ্যন বি timidity অপশ্যন সি দিছে restlessness আৰু অপশ্যন ডি দিছে nerve ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব অপশ্যন বি timidity ঠিক আছে নেক্সট কুৱেশ্যনটো কৈছে which word is the antonym of amplify amplify এটো ৱৰ্ডৰ এন্টনিম কি হ'ব অপশ্যন এ দিছে exaggerate অপশ্যন বি দিছে lessen অপশ্যন সি দিছে intensify আৰু অপশ্যন ডি দিছে expand ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি lessen ঠিক আছে নেক্সট কুৱেশ্যনটো দিছে এন্টনিম অফ hamper hamper এটো ৱৰ্ডৰ এন্টনিম কি হ'ব অপশ্যন এ দিছে open অপশ্যন বি দিছে release অপশ্যন সি দিছে hold অপশ্যন ডি দিছে hasten ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন বি release ঠিক আছে নেক্সট টু চাওঁ ইয়াত কৈছে which of the following words is an antonym of vivid vivid এই ৱৰ্ডটোৰ এন্টনিম সুধিছে ইয়াতে আমাক অপশ্যন দিছে এ lively অপশ্যন বি দিছে dull অপশ্যন সি দিছে clear অপশ্যন ডি দিছে dramatic ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি dull
ঠিক আছে নেক্সট কোৱেশ্চনটো চাওঁ ইয়াত কৈছে চুজ দ্য ৱৰ্ড ডেট ইজ দ্য অপজিট অফ ৱেভ ৱেভ এইটো ৱৰ্ডৰ অপজিট কি হ'ব সুধিছে ইয়াতে অপশ্যন এ দিছে ৰেলিংকুইছ অপশ্যন বি দিছে ফৰগো অপশ্যন চি দিছে ক্লেইম আৰু অপশ্যন ডি দিছে সাৰেণ্ডাৰ ইয়াতে আমাৰ শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ক্লেইম ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ ইয়াত কৈছে সিলেক্ট দ্য এণ্টনিম ফৰ দ্য ৱৰ্ড কংকাৰ কংকাৰ এই ৱৰ্ডটোৰ এণ্টনিম সুধিছে ইয়াতে অপশ্যন এ দিছে এগ্ৰি অপশ্যন বি দিছে কনচেণ্ট অপশ্যন চি দিছে ডিছএগ্ৰি আৰু অপশ্যন ডি দিছে এপ্ৰুভ ইয়াতে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ডিছএগ্ৰি ঠিক আছে নেক্সট কুৱেশ্যনটো দিছে সিলেক্ট দ্য এণ্টনিম অফ দ্য গিভেন ৱৰ্ড ভিচিয়াছ এই ৱৰ্ডটোৰ এণ্টনিম সুধিছে অপশ্যন এ দিছে ভেইনফুল অপশ্যন বি দিছে চিনফুল অপশ্যন চি দিছে আনফৰ্চুনেট আৰু অপশ্যন ডি দিছে ভাৰ্চুৱাছ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ভাৰ্চুৱাছ ঠিক আছে নেক্সট কুৱেশ্যনটোত যাওঁ ইয়াত কৈছে চুজ দ্য ৱৰ্ড ডেট ইজ এন এণ্টনিম অফ বেফল বেফল এইটো ৱৰ্ডৰ এণ্টনিম সুধিছে ঠিক আছে অপশ্যন এ দিছে কনফিউজ অপশ্যন বি দিছে পাৰপ্লেক্স অপশ্যন চি দিছে এনলাইটেন আৰু অপশ্যন ডি দিছে মিষ্টিফাই ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি এনলাইটেন ঠিক আছে নেক্সট কুৱেশ্যনত দিছে সিলেক্ট দ্য মোষ্ট এপ্ৰপ্ৰিয়েট এণ্টনিম অফ দ্য ৱৰ্ড গ্ৰেচিয়াছ ফ্ৰম দ্য গিভেন অপশ্যনছ গ্ৰেচিয়াছ এই ৱৰ্ডটোৰ এণ্টনিম বিচাৰিছে অপশ্যন দিছে এ কাইণ্ড অপশ্যন বি পলাইট অপশ্যন চি ৰিউড আৰু অপশ্যন ডি বেনিং ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰিউড ঠিক আছে গ্ৰেচিয়াছৰ অপজিট কি হ'ব ৰিউড নেক্সট কুৱেশ্যনটোত দিছে চুজ দ্য ৱৰ্ড ডেট ইজ দ্য এণ্টনিম অফ এভাছ এভাছ এই ৱৰ্ডটোৰ এণ্টনিম সুধিছে অপশ্যন এ দিছে ডিছকনচাৰ্ট অপশ্যন বি দিছে আপহোল্ড অপশ্যন চি দিছে মৰ্টিফাই আৰু অপশ্যন ডি দিছে এম্ব্ৰাছ ইয়াতে শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আপহোল্ড ঠিক আছে নেক্সট কুৱেশ্যনত দিছে চুজ দ্য ৱৰ্ড ডেট ইজ দ্য মোষ্ট নিয়েৰলি অপজিট ইন দ্য মিনিং টু একুমেন একুমেন এই ৱৰ্ডটোৰ অপজিট সুধিছে অপশ্যন এ দিছে ব্ৰিলিয়েঞ্চ অপশ্যন বি দিছে ইগন'ৰেঞ্চ অপশ্যন চি দিছে ইনটুইশ্যন আৰু অপশ্যন ডি দিছে ইনচাইট ঠিক আছে একুমেন ইয়াতে অপজিট কি হ'ব অপশ্যন বি ইগন'ৰেঞ্চ ঠিক আছে নেক্সট কুৱেশ্যনটো যদি চাওঁ ইয়াত কৈছে হুইচ অফ দ্য ফলোয়িং ৱৰ্ডছ ইজ এন এণ্টনিম অফ হিউমিলিটি হিউমিলিটি এইটো ৱৰ্ডৰ এণ্টনিম সুধিছে অপশ্যন এ দিছে মডেষ্টি অপশ্যন বি দিছে টিমিডিটি অপশ্যন চি দিছে ভেনিটি আৰু অপশ্যন ডি দিছে অবিডিয়েঞ্চ ইয়াতে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ভেনিটি ঠিক আছে নেক্সট কুৱেশ্যনটোত চালে ইয়াত দিছে select the most appropriate antonym of the word epitome from the options below epitome এই ৱৰ্ডটোৰ এণ্টনিম বিচাৰিছে ইয়াতে অপশ্যন এ দিছে exhort অপশ্যন বি দিছে expansion অপশ্যন চি দিছে lucid আৰু অপশ্যন ডি দিছে precise ইয়াতে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি expansion ঠিক আছে নেক্সট কুৱেশ্যনটো যদি চাওঁ ইয়াতে কৈছে চুজ দ্য ৱৰ্ড ডেট ইজ দ্য অপজিট ইন মিনিং টু ইমাৰ্ছ ইমাৰ্ছ এই ৱৰ্ডটোৰ অপজিট মিনিং সুধিছে ইয়াতে আমাৰ অপশ্যন এ দিছে ইনভলভ অপশ্যন বি দিছে স্প্ৰিংকল অপশ্যন চি দিছে ডিপ আৰু অপশ্যন ডি দিছে ড্ৰাই ইয়াতে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ড্ৰাই ঠিক আছে নেক্সট কুৱেশ্যনটো যদি চাওঁ ইয়াতে আমাক কি কৈছে সিলেক্ট দ্য এণ্টনিম অফ অবষ্ট্ৰাক্ট অবষ্ট্ৰাক্ট এই ৱৰ্ডটোৰ এণ্টনিম বিচাৰিছে অপশ্যন এ দিছে ক্লিয়াৰ অপশ্যন বি দিছে ব্লক অপশ্যন চি দিছে প্ৰিভেণ্ট আৰু অপশ্যন ডি দিছে ইনষ্ট্ৰাক্ট এটা আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ক্লিয়াৰ ঠিক আছে নেক্সটটো দিছে হুইচ ৱৰ্ড ইজ দ্য অপজিট অফ কিন ইন মিনিং কিন এই ৱৰ্ডটোৰ অপজিট মিনিং সুধিছে ইয়াতে অপশ্যন এ দিছে ইয়েগাৰ অপশ্যন বি দিছে এনথুজিয়াষ্টিক অপশ্যন চি দিছে ইনডিফাৰেণ্ট আৰু অপশ্যন ডি দিছে শাৰ্প ইয়াতে আমাৰ শুদ্ধ উত্তৰ কি হ'ব অপশ্যন চি ইনডিফাৰেণ্ট ঠিক আছে নেক্সট কুৱেশ্যনটো যদি চাওঁ ইয়াত কৈছে চুজ দ্য এণ্টনিম অফ দ্য ৱৰ্ড টেচিটাৰ্ণ টেচিটাৰ্ণ এই ৱৰ্ডটোৰ এণ্টনিম হ'ব অপশ্যন এ দিছে গেৰুলাছ অপশ্যন বি দিছে ৰিজাৰ্ভড অপশ্যন চি দিছে চাইলেণ্ট আৰু অপশ্যন ডি দিছে কোৱাইট ইয়াতে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ
garrulous ঠিক আছে next question to jodi saw yat koise select a word that is the most opposite in meaning to pacify pacify a word to most opposite meaning ki hobo pare option A is shoot option B is place it option C is quell aru option D is enrage yate amar শুদ্ধতৰ কি হ'ব শুদ্ধতৰ হ'ব option pacify option D enrage ঠিক আছে enrage to ইয়াৰ শুদ্ধতৰ হ'ব option next question select the most appropriate antonym for the word zenith zenith ইয়াৰে antonym হদিছে option A দিছে peak option D দিছে option B দিছে nadir option C দিছে summit আৰু option D দিছে apex ঠিক আছে ইয়াতে শুদ্ধতৰ হ'ব option B nadir ঠিক আছে next question to jodi saw ইয়াত কৈছে which of the following word is the most appropriate antonym for weak weak a word to antonym ki hobo pare option A dise deceitful option B dise malevolent option B dise option C dise virtuous aru option D dise wickedness ঠিক আছে ইয়াতে শুদ্ধতৰ কি হ'ব পাৰে শুদ্ধতৰ হ'ব option C virtuous ঠিক আছে next question to কৈছে which of the following is the antonym of prompt prompt a word to antonym ki hobo pare next option dise A delayed option B quick option C dise prompt option D dise efficient prompt aru option or prompt ahi hole next yare শুদ্ধতৰ ki hobo pare titia hole শুদ্ধতৰ hobo option A delayed ঠিক আছে next question to jodi saw which of the following is the antonym for coherent coherent a word to antonym ki hobo pare hodise amak ঠিক আছে option ki dise A dise stupid option B dise stubborn option C dise consistent aru option D dise enthusiastic ঠিক আছে ইয়াতে শুদ্ধতৰ কি hobo pare শুদ্ধতৰ hobo pare option A stupid ঠিক আছে next question to jodi saw yate koise which word is the best antonym for lavish lavish a word to antonym ki hobo pare option A dise luxurious option B dise frugal option C dise grand aru option D dise extravagant ঠিক আছে ইয়াতে শুদ্ধতৰ কি হ'ব option B frugal ঠিক আছে next question to dise choose the antonym for nullify nullify antonym বিচাৰিছে ইয়াতে আমাৰ option A দিছে cancel option B দিছে ruin option C দিছে confirm আৰু option D দিছে allow ঠিক আছে ইয়াৰে শুদ্ধতৰ কি হ'ব শুদ্ধতৰ হ'ব option C confirm ঠিক আছে next question to dise which of the following words is the best antonym for adamant adamant a word to antonym ki hobo pare option A dise stubborn option B dise flexible option C dise coherent আৰু option D dise adherent ঠিক আছে ইয়াতে শুদ্ধতৰ কি হ'ব শুদ্ধতৰ হ'ব option B flexible ঠিক আছে তাৰ next চাও ইয়াত কৈছে select the most appropriate antonym of the word alleviate alleviate a word to antonym hodise ইয়াতে option A দিছে soothe option B দিছে ameliorate option C দিছে aggravate আৰু option D দিছে destroy ইয়াতে শুদ্ধতৰ কি হ'ব শুদ্ধতৰ হ'ব option C aggravate ঠিক আছে next question to dise which of the following is the most appropriate antonym for propagate propagate a word to antonym বিচাৰিছে option A দিছে disseminate option B দিছে conceal option C দিছে suppress আৰু option D দিছে promote ঠিক আছে ইয়াতে শুদ্ধতৰ হ'ব option B conceal ঠিক আছে next question এটো last question ইয়াতে কি দিছে which word is the antonym of endeavor endeavor a word to antonym কি হ'ব দিছে ঠিক আছে ইয়াতে option কি দিছে option A দিছে effort option B দিছে strive option C দিছে idleness আৰু option D দিছে try ইয়াৰে শুদ্ধতৰ কি হ'ব এটো আপোনালোকে আমাক কমেন্ট বক্সত জনাব যদি শুদ্ধতৰটো জানে যদি আমি নহয় আমি অপচনটো आंसर দি দিম ঠিক আছে গটিকে এইকিটা আসলে আজিৰ কাৰণে আজি পাৰ্টটোত মোস্ট ইম্পৰ্টেন্ট এন্টনিমছৰ কোৱেশ্চনছ ঠিক আছে ভিডিওটো যদি চাই ভাল পালে হেকৰলৈকে ধন্যবাদ আপোনালোকে নেক্সট পাৰ্টটো বাবে অপেক্ষা কৰিব নেক্সট পাৰ্টটো আমি অতি সোনকালে দিম আৰু এন্টনিম বা সিনোনিমৰ যিসমূহ কোৱেশ্চন আহি আছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্ট পৰীক্ষা হেমুহৰ কাৰণে আমি দি থাকিম
ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।